অখিল গগৈয়ে মই আমাৰ সংবাদ মাধ্যমৰ আগতো কৈছে যে মানে কুশলদৰী ওৰফে জয়ন্ত হাজৰিকা এজন হত্যাকাৰী, তেওঁ মানে মানুহৰ তেজেৰে ফাকু খেলে। চাওক, তেওঁ ক'ব পাৰে, তেওঁ নিজৰ ভোটৰ লালসাত মোক সেৱক প্ৰতিপন্ন কৰি পিনে তেওঁ বহুত কথা ক'ব পাৰে। তেওঁ এবাৰৰ বিধায়ক, মই এতিয়ালৈকে দুবাৰ বিধায়ক। তেওঁ পোনপটীয়াভাৱে ইলেকশ্যন খেলা নাই। সহানুভূতি ভোটে শিৱসাগৰ সমষ্টিৰ পৰা জিকি গৈছে, কাৰণ ইলেকশ্যনত তেওঁ নাছিলে, তেওঁতো সেই সময়ত জেলত আছিলে। গতিকে শিৱসাগৰবাসী ৰাইজে জানে, কাৰণ ময়ো যদি কওঁ তেওঁক যদি মই কোৰ্টৰ দ্বাৰা দ্বাৰস্থ কৰোঁ, তেওঁৰ হাতত কিবা প্ৰমাণ আছেনে? মই কাক হত্যা কৰিছিলোঁ, কি কৰিছিলোঁ, তেওঁ দদায়েকৰ ঘৰ গাহৰি মাৰি খাইছিলোঁ, তেওঁৰ হাতত কিবা তথ্য আছে নেকি? দিব পাৰিব নেকি তেওঁ তথ্য? তো নিশ্চয় প্ৰয়োজন সাপেক্ষে মই তেওঁক কোৰ্টলৈ মাতিম, তথ্য দিয়ক। তেওঁ কাক হত্যা কৰিছিলোঁ, কেতিয়া হত্যা কৰিছিলোঁ। কোনোবাই এনেই ক'ব পাৰে না, পলিটিকেলৰ শত্ৰুতা কৰি পিনে মোক কোনোবাই বহুত কথা ক'ব পাৰে, কিন্তু তেওঁৰ হাতত তথ্য সহকাৰে দিয়ক। কোনদিনা, কেতিয়া, ক'ত, কেনেকৈ কি কাম কৰিছিলোঁ মই, তেওঁৰ হাতততো তেনেকুৱা তথ্য নাই। গতিকে তেওঁ যিখিনি কৰিছে সেইখিনি তথ্য কিন্তু মোৰ হাতত আছে। আজি হয়তো তেওঁৰ হাতত নাথাকিব পাৰে, মোৰ হাতত আছে। বড়োক যেনেকৈ তেওঁ জ্বলাই পিনে মাৰিছিলে, গোটেই দিন দুপৰত কেনেধৰণে তেওঁক জ্বলাই দিছিলে। গতিকে তাতকৈ ডাঙৰ প্ৰমাণ তেওঁৰ কাৰণে নালাগেতো। গতিকে এইবিলাক কথা আমি ব্যক্তিগতভাৱে মই যুঁজিবলৈ নাযাওঁ। আমি বৃহত্তৰ স্বাৰ্থত, আজি ৰাজ্যখনৰ স্বাৰ্থত, জিলাখনৰ স্বাৰ্থত, সমষ্টিটোৰ স্বাৰ্থত আমি কাম কৰিবলৈ ওলাইছোঁ। গতিকে আপোনালোকে সাংবাদিক বন্ধুসকলেও চাব লাগে যে তেওঁ যিকোনো বকি থাকিব, সেইখিনি প্ৰচাৰ কৰি থাকে। তেনেকুৱা ধৰণৰ হ'ব নালাগে। আচলতে আপোনালোকেও জানে যে দুটা টাৰ্মত মই কি কাম কৰিছিলোঁ। মোৰ পলিটিকেলি এই টাৰ্মকেইটাৰ ভিতৰত মই ক'ৰবাত কিবা গণ্ডগোল কৰিছিলোঁ নেকি? হয়তো কোনো এটা সামান্য খুঁত এটাও মোক ধৰিব নোৱাৰিব যে যিখিনি মই কাম কৰিছোঁ। কোনোবা এজন মানুহে ক'ব নোৱাৰে যে আজি অখিল গগৈ মোক ক'ব নোৱাৰিব, কিন্তু কোনোবা এজন ঠিকাদাৰৰ পৰা মই কমিশ্যন লৈছোঁ, মইতো এটা পূৰা ফাইল দেখাই দিব পাৰিম, কোনজনৰ পৰা কিমান টকা ল'লে, কেনেধৰণে কমিশ্যন ল'লে, আজি কিমান টকা তেওঁলোকৰ কৰ্মীয়ে কাৰ পৰা কেনেকৈ ধমকি দি ব্লেকমেইলিং কৰি কালেকশ্যন কৰি আনি পিনে আজি পিনে তেওঁ আমাৰ শিৱসাগৰ সমষ্টিত টকা বিলাই ফুৰিছে। আমিতো তেনেকুৱা কাম কৰা নাই ক'তো। গতিকে আমি ৰাইজৰ কাম কৰি দিছোঁ, ৰাইজে ভাল পাইছে, ৰাইজে আশা কৰিছে, আৰু সেইমতে আমি ৰাজনৈতিক পথাৰখনত আগবাঢ়ি যাব বিচাৰিছোঁ। যিটো অখিল গগৈ ডাঙৰীয়াই মোক যেনেদৰে তুচ্ছ তাচ্ছিল্য কৰি আছে, মোৰ আগৰ কিছুমান কথা বতৰা টানি আনি কথা কৈছে, এই কথাবিলাক অখিল গগৈৰ পৰা মই বিচৰা নাই। অখিল গগৈ কি কৈছে, কি নাই কৰা। অখিল গগৈ এটাই কথা, তাৰমানে কুশলদৈক মূলতঃ ভয় খাই পিনে তেওঁ এই আবুল তাবুলবিলাক বকি আছে। তাৰমানে তেওঁ ভাবি লৈছে যে আন কোনোবাই খেলিলে তেওঁলোকক হয়তো, যদি কুশলদৈয়ে খেলে তেতিয়াহ'লে নিশ্চয় তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আৰু যিবিলাক কথা কৈ আছে যে মোক ব্যক্তিগতভাৱে তেওঁ আক্ৰমণ কৰিছে, মই আজিলৈকে তেওঁক ব্যক্তিগতভাৱে ক'তো মই তেনেকুৱা ধৰণে আক্ৰমণ কৰা নাই। ইন জেনেৰেল আমি যিখিনি কথা ক'ব লাগে যে আজি তেওঁ ইয়াত দায়িত্বত থাকি 5 বছৰে কি কৰিলে, আমি কি পালোঁ শিৱসাগৰে, এই তেনেকুৱা ধৰণৰ 2-4টা কথা ক'ৰবাত আমি ক'বলগীয়া হয়, কাৰণ ৰাজনীতি কৰিছোঁ ময়ো। গতিকে তেওঁ যেনেধৰণে মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে, তো ময়ো যদি আপোনালোকৰ আগত এইখিনি আক্ৰমণ কৰোঁ, তেতিয়াহ'লে তেওঁতো ইয়াত ৰাইজৰ মাজলৈ যাবই নোৱাৰিব। বহুত আছে তেনেকুৱা তথ্য। তেওঁ এনেকুৱা এটা পৰ্যায়লৈকে গৈছে, সেইটো পৰ্যায়লৈ মই ব্যক্তিগতভাৱে যাব নিবিচাৰোঁ। আপোনালোকে এই শিৱসাগৰ সমষ্টিটোৰ ৰাইজকো আপোনালোকে সুধিব পাৰে যে মোক সোধাতকৈ মই কি কৰি আছোঁ। তো ৰাইজক সুধিলে আপোনালোকে গম পাব যে আচলতে মই ৰাইজৰ কাৰণে কাম কৰিছোঁ নে কাৰোবাক আক্ৰমণমূলকভাৱে আক্ৰমণ কৰিবলৈ গৈ আছোঁ। গতিকে মোৰ লক্ষ্যটো হ'ল শিৱসাগৰখনক ভৱিষ্যতে যিহেতু আমি দেখি আছোঁ স্থানীয়ভাৱে বাকী জিলাবিলাক বহুত আগবাঢ়ি গৈছে, শিৱসাগৰ জিলাখন ক্ৰমান্বয়ে আমি পিছলৈকে গৈ আছোঁ। আমাৰ টাৰ্গেটটো হ'ল কাৰোবাক গালি পৰা নহয়, কাৰোবাক টাৰ্গেট কৰি কিবা এটা কথা কোৱা নহয়, কাৰণ আমাৰ টাৰ্গেটটো হ'ল অকল জিলাখনক আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ। কুশলদৰী
সাংঘাতিক এগ্ৰেছিভ, খুব খঙাল ব্যক্তিত্বৰ মানুহ, এজন কথা কম কয় বুলি কয়, কথা কম পাতে আৰু খুব তেওঁ এগ্ৰেছিভ। এই কথাটোৱে ক'ৰবাত নহয় ক'ৰবাত আপোনাক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বা ৰাইজৰ ওচৰলৈ যোৱাত ক'ৰবাত অসুবিধা কৰিছে নিজে, আপুনি খুব ইণ্ট্ৰভাৰ্ট হয়, অকণমান কথা কম কয়, অলপ খং উঠে আপোনাৰ পটককৈ, এই কথা বতৰাবিলাকে আপোনাক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত ক'ৰবাত অকণমান কৰিছে নেকি? এই কথাবিলাক অকল কোৱাতে আছে, কোনোবাই কাৰোবাক ভৰ খুৱাইছে, কিবা কৰিছে। যিখিনি কথা ক'ব লাগে সেইখিনিয়ে কওঁ, আৰু যিখিনি কৰিব পাৰোঁ সিমানটোৱে কওঁ।